নমস্কাৰ, মই মনোৱাৰ হুছেইন ফাৰুকী। ধিং সমষ্টিবাসী ৰাইজলৈ মই এটা আহ্বান জনাব বিচাৰিছোঁ। আচলতে 2017-18 চনত এটা ছাত্ৰবৃত্তি কেলেংকাৰী হৈছিল আৰু সেই কেলেংকাৰীটোত মোৰ নামটো কোনো তথ্য প্ৰমাণ নোহোৱাকৈ এটা দুষ্ট চক্ৰই সংবাদ মাধ্যমৰ লগত জড়িত কৰাইছিল। ইয়াৰ পিছত মই কিছুমান সংবাদ মাধ্যমৰ ওপৰত তেতিয়া আইনী ব্যৱস্থাও লৈছিলোঁ, যদিও তাৰ পিছত এটা মিলাপ্ৰীতিত তেওঁলোক আহিছিল, ভুলটো স্বীকাৰ কৰিছিল আৰু সেই সময়ত আমাৰ আৰক্ষী প্ৰশাসনে আচলতে খুব ক্ষিপ্ৰতাৰে তদন্ত কৰি কিছু মানুহক এৰেষ্ট কৰিছিল। মোৰ নামটো তাত কেতিয়াও অহা নাছিল, সন্নিৱিষ্ট হোৱা নাছিল আৰু সেই তথ্য প্ৰমাণ ভিত্তি নোহোৱা সেই বাতৰিটো আজি কিছুদিন ধৰি এটা দুষ্ট চক্ৰই, আমাৰ এটা ধিং সমষ্টিত এটা দুষ্ট চক্ৰ আছে যাৰ কোনো জনপ্ৰিয়তা নাই। যিসকল মোৰ বিৰোধী, তেওঁলোকে যিসকলে মোৰ জনপ্ৰিয়তাত শংকিত হৈছে, সেই শংকিত হৈ পেলাই আচলতে এই আগৰ ফটাডোলবোৰ আকৌ বজাই আছে। গতিকে মই ধিং সমষ্টিবাসী ৰাইজক মই আহ্বান জনাইছোঁ যাতে কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱা বাতৰিত যাতে তেওঁলোকে বিশ্বাস নকৰে। এনেকুৱা যদি তথ্য প্ৰমাণ নোহোৱা বাতৰি বা আগৰ পুৰণা যিবিলাক বাতৰি আছে, এইবিলাক যদি এতিয়া কোনোবাই সম্প্ৰচাৰ কৰি থাকে, তেতিয়াহ'লে অনাগত দিনত মই আইনী ব্যৱস্থা নিশ্চিতভাৱে ল'ম। এৰি যেতিয়া ৰাজনীতিত সোমালোঁ, তেতিয়া এচাম দুষ্ট চক্ৰই, যাৰ কোনো কাম নাই ধিং সমষ্টিত, কোনেও আচলতে চিনিয়ে নাপায়, ভাল নাপায়, তেনেকুৱা কিছুমান দুষ্ট চক্ৰই এইবোৰ অপপ্ৰচাৰ কৰি আছে। আচলতে মোৰ জনপ্ৰিয়তাৰ প্ৰতি তেওঁলোকে ভয় খাইছে, তেওঁলোকে শংকিত হৈছে, শংকিত হৈ পেলাই এইবিলাক অপকৰ্মত লিপ্ত হৈছে। আৰু মই আজি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি এনেকুৱা অপপ্ৰচাৰ যদি অব্যাহত থাকে, তেন্তে মই আগন্তুক দিনত মই আইনৰ আশ্ৰয় ল'ম। মোৰ জনপ্ৰিয়তাত শংকিত হৈ যিসকল বিৰোধীয়ে এইবিলাক প্ৰচাৰ কৰি আছে, আচলতে তাত তিলমানো তাত কোনো সত্যতা নাই, তাৰ কোনো ভিত্তি নাই, এইবিলাক সকলো কাল্পনিক কাহিনী প্ৰচাৰ কৰি আছে। গতিকে ৰাইজক মই আহ্বান জনাইছোঁ, তথ্য প্ৰমাণ নোহোৱাকৈ যাতে কোনো কথাতেই, কোনো উৰা বাতৰিতে যাতে বিশ্বাস নকৰে।